নমস্কাৰ দৰ্শকসকল, অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো। দিল্লীত সংবাদমেল পাতি কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। প্ৰথমে সংবাদমেলখনৰ কিয় অংশ আমি মনোযোগেৰে শুনি লোৱা হওক, পিছত কিছু গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবলৈ যত্ন কৰিম আৰু আশা কৰোঁ কথাবোৰ শুনাৰ পিছত বিষয়টো সন্দৰ্ভত আপুনিও আপোনাৰ নিজস্ব মতামত দাঙি ধৰিব কমেণ্ট বক্সত। আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। কংগ্ৰেছ দলটোৱে উত্তৰ পূৰ্বাঞ্চলক বহুত দীৰ্ঘদিন তেখেতসকলে শাসন চলালে। কেন্দ্ৰীয় ৰাজ্যত তেখেতসকলে বাৰম্বাৰ ক্ষমতাত অধিষ্ঠিত হ'ল। তৎসত্ত্বেও কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ সম্পদ সম্ভাৱনা শক্তিক তেখেতসকলে কোনোদিনেই উজ্জীৱিত কৰিব নোৱাৰিলে আৰু এই অঞ্চলটোক এটা অশান্ত অঞ্চল হিচাপে তেখেতসকলে সদায় এই অঞ্চলটোক অনাদৰ কৰি পেলাই তেখেতসকলে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ মানুহক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিলে। সেইকাৰণে আজি গোটেই ভাৰতবৰ্ষতে তেখেতসকলে এনেধৰণৰ নিকৃষ্ট ৰাজনীতি কৰাৰ বাবে আজি তেখেতসকল এলাগী হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ পৰাই তেখেতসকলক ইতিমধ্যে বিদায় দিছে। যিমানেই তেখেতসকলে ষড়যন্ত্ৰমূলক কাম নকৰক কিয়, যিমানেই তেখেতসকলে মানুহক বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে বিবৃতি নিদিয়ক কিয়, কিন্তু কংগ্ৰেছৰ আচল চৰিত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহে ইতিমধ্যে আৱিষ্কাৰ কৰিছে। গতিকে কংগ্ৰেছ যিমান টেটুফালি চিঞৰিলেও এতিয়া আৰু তেখেতসকলক বিশ্বাসত নলয়। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 11 বছৰ কাৰ্যকালত যিমানখিনি আন্তৰিকতাৰে কাম কৰিলে তাৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চল ভাৰতবৰ্ষৰ অন্যান্য উন্নত ৰাজ্যৰ সৈতে ফেৰ মাৰিব পৰা হ'ল আৰু আজি এই প্ৰতিযোগিতাৰ দৌৰত উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম অংশ হিচাপে আজি নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আৰু যাতায়াত ব্যৱস্থাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান যেনেধৰণৰ উল্লেখযোগ্য আজি ইয়াত পৰিৱৰ্তন হৈছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, অত বছৰে এই অঞ্চলটোক অশান্ত অঞ্চল হিচাপে সম্পূৰ্ণৰূপে এলাগী কৰি ৰাখিছিল। কিন্তু আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত তেখেতে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ বিশেষভাৱে ইয়াক অধ্যয়ন কৰি আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ সৈতে সামন্তৰালভাৱে উন্নয়নৰ ক্ষেত্ৰত আগুৱাই আনিবৰ বাবে নিজৰ মন্ত্ৰী পৰিষদৰ প্ৰতিগৰাকী মন্ত্ৰীক উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিবৰ কাৰণে নিৰ্দেশ দিলে আৰু প্ৰতিগৰাকী প্ৰশাসনিক বিষয়াকো কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূৰ্বাঞ্চলৰ ভ্ৰমণ কৰিবলৈ নিৰ্দেশ দিলে আৰু তেখেতসকলক উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ সৈতে মত বিনিময় কৰি প্ৰতিটো অঞ্চললৈ গৈ প্ৰতিখন গাঁৱলৈ গৈ তেখেতসকলৰ অৱস্থা বুজ ল'বলৈ নিৰ্দেশ দি পেলাই তাৰ পৰৱৰ্তী সময়ত সেই মানুহবিলাকৰ সমস্যাবিলাক নাইকিয়া কৰিবৰ কাৰণে বিভিন্ন আঁচনি বিভিন্ন প্ৰকল্প হাতত ল'লে, যাৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চলৰ আটাইখন ৰাজ্যতে যাতায়াত ব্যৱস্থা আজি সুচল হ'ল। ৰাস্তা পদূলি, দলং, ৰেলপথ আৰম্ভ কৰি পেলাই বায়ুপথ, সকলো ৱাটাৰৱেজ, সকলো ক্ষেত্ৰতে আজি উত্তৰ পূৰ্বাঞ্চলক যেনেধৰণে ভাৰতবৰ্ষৰ অন্যান্য উন্নত ৰাজ্যৰ সৈতে সমান্তৰালভাৱে আগুৱাই আনিবলৈ তেখেত সক্ষম হৈছে। তাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিগৰাকী ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অগাধ বিশ্বাস কৰে। তেখেতে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কৃষ্টি, সংস্কৃতি, ভাষা, সাহিত্য, মাটি, ভেটি, অস্তিত্ব সকলো সুৰক্ষিত কৰিবৰ বাবে তেখেতে যিখিনি দৃষ্টান্তমূলক পদক্ষেপ ল'লে তাৰ বাবে উত্তৰ পূৰ্বাঞ্চলে আজি উন্নয়নৰ যাত্ৰাত অত্যন্ত উৎসাহেৰে অংশগ্ৰহণ কৰিছে। আজি যেনেধৰণে উগ্ৰপন্থীৰ সৈতে বাৰ্তালাপ কৰি শান্তি প্ৰতিষ্ঠা কৰিছে, যাৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ বিভিন্ন ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় যিবিলাক ডাঙৰ ডাঙৰ কোম্পানী তেখেতসকলে আজি নিৱেশ কৰিবৰ কাৰণে তাত বিনিয়োগ কৰিবৰ বাবে আন্তৰিকতাৰে আগবাঢ়ি আহিছে। তাত ইনভেষ্টমেণ্ট ছামিট হৈছে আৰু ইনভেষ্টমেণ্ট ছামিটৰ পাছত আপোনালোকে দেখিছে যে কেনেধৰণে ডাঙৰ ডাঙৰ উদ্যোগপতিসকলে তাত আজি বিনিয়োগ কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। ইয়াৰ অৰ্থ স্পষ্ট, এতিয়া আৰু উত্তৰ পূৰ্বাঞ্চল পাছলৈ নাচায়। উত্তৰ পূৰ্বাঞ্চল এতিয়া আৰু সেই কোণত থকা এটা অঞ্চল নহয়, উত্তৰ পূৰ্বাঞ্চল এতিয়া ভাৰতবৰ্ষৰ মূল অন্যতম উন্নয়নৰ কেন্দ্ৰবিন্দু হৈছে। কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত উত্তৰ পূৰ্বাঞ্চল আটাইতকৈ বঞ্চিত আছিল। গতিকে সেইবাবে কংগ্ৰেছক কোনোদিনে আৰু উত্তৰ পূৰ্বাঞ্চল মানুহে গ্ৰহণ নকৰে আৰু উন্নয়নৰ ক্ষেত্ৰত আজি উত্তৰ পূৰ্বাঞ্চলে ভাৰতবৰ্ষক
আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত অন্যতম উল্লেখযোগ্য বৰঙণি আগবঢ়ায়। গতিকে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উত্তৰ পূৰ্বাঞ্চলক যেনেধৰণে উন্নয়নৰ ক্ষেত্ৰত আগুৱাই আনিবৰ কাৰণে সন্মুখৰ পৰা নেতৃত্ব দিছে, আন্তৰিকতা দেখাইছে, সহযোগিতা আগবঢ়াইছে, তাৰ বাবে সদায় তেখেত কৃতজ্ঞ। নিৰ্বাচন স্পষ্ট, বিজেপি নেতৃত্বাধীন যিখন মিত্ৰজোঁটৰ বৰ্তমান যি চৰকাৰ আছে, এই চৰকাৰে পুনৰ থাকিব আৰু অসমৰ ৰাইজে আগন্তুক দিনতো বিজেপি নেতৃত্বাধীন NDA চৰকাৰে অসমতো হ'ব। দৰ্শকসকল, সোণোৱাল ডাঙৰীয়াৰ কথাবোৰ নিশ্চয় আপোনালোকে শুনিলে। তেওঁ যিবোৰ অভিযোগ কংগ্ৰেছ দলৰ বিৰুদ্ধে আনিছে সেই বিষয়ে আপোনাৰ অনুভৱ নিশ্চয় কমেণ্ট বক্সত লিখিব। মই ভাবো তেওঁ কংগ্ৰেছ সম্পৰ্কে যিবোৰ কথা কৈছে সেইবোৰ 100% সত্য। কংগ্ৰেছে কেৱল শাসন আৰু শোষণ কৰিলে উত্তৰ পূৰ্বাঞ্চলক। সৌ সিদিনালৈকে অৰ্থাৎ বিজেপি চৰকাৰ অহাৰ আগলৈকে হয়তো আমি কল্পনাই কৰিব পৰা নাছিলো ইমানো দ্ৰুতগতিত উন্নয়ন হ'ব পাৰে দেশ এখনৰ। নিৰ্বাচন আহে, জনতাই ভোট দিয়ে, নিৰ্বাচনত জয়ী হৈ শাসনত বহাৰ পিছত সাধাৰণ জনতাৰ সৈতে কোনো সম্পৰ্ক নাথাকে তেওঁলোকৰ। বিজেপি যদি শাসনলৈ নাহিলহেঁতেন তেন্তে আজিও সেই ব্যৱস্থাই কায়েম থাকিলহেঁতেন। উদাহৰণস্বৰূপে আমি সৰুৰে পৰা শুনি অহা এটা অভিযোগ আছিল মাহিয়াৰীৰ দৃষ্টি, অৰ্থাৎ কেন্দ্ৰই আমাক উত্তৰ পূৰ্বাঞ্চলক মাহিয়াৰীৰ দৃষ্টিৰে চায়। কিন্তু আপোনালোকে মন কৰিছেনে সেই অভিযোগ আজি কাৰো মুখত নাই, আনকি বিৰোধীৰ মুখতো নাই। ভূপেন হাজৰিকাক যেতিয়া ভাৰত ৰত্ন বঁটাৰে বিভূষিত কৰিছিল বিজেপি চৰকাৰে, তেতিয়া কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেই এজন সাধাৰণ গায়কক ভাৰত ৰত্ন দিলে বুলি প্ৰকাশ্যে খেদ ব্যক্ত কৰিছিলে। ভাবকচোন, কংগ্ৰেছ যদি শাসনত থাকিলহেঁতেন ভূপেন দাই কেতিয়াবা সেই সন্মান পালেহেঁতেন নে? পালেহেঁতেন কোনোবা দক্ষিণ ভাৰত অথবা উত্তৰ ভাৰতৰ ব্যক্তিয়ে। ছেমি কণ্ডাক্টৰ উদ্যোগ অসমত হোৱা কথাটো সহ্য কৰিব পৰা নাই কংগ্ৰেছে। ৰাজ্যৰ বাহিৰৰ নেতাই আপত্তি কৰাটো বাদেই দিলো, কিন্তু অসমৰ সন্তান গৌৰৱ গগৈয়েও নিৰ্লজ্জভাৱে কৰ্ণাটকত নহয় অসমত কিয় হ'ল বুলি প্ৰশ্ন তুলিছে। এনে উদাহৰণ অলেখ আছে। যি নহওক, বৰ্তমান সংসদীয় ৰাজনীতিত সক্ৰিয় হৈ থকা ৰাজনৈতিক নেতাসকলৰ ভিতৰত যিসকল অতি নম্ৰ আৰু ভদ্ৰ ব্যক্তি আছে তেওঁলোকৰ ভিতৰত সৰ্বানন্দ সোণোৱাল অন্যতম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতি আদৰৰ বুলি জনসমাজত জনাজাত সোণোৱাল ডাঙৰীয়া যে সঁচা অৰ্থত এগৰাকী ভদ্ৰ লোক তাত হয়তো কাৰো দ্বিমত নাথাকিব। শিক্ষকতা কৰি হয়তো নিজৰ নম্ৰতা বৰ্তাই ৰখাত একো অসুবিধা নাথাকে, কিন্তু ভিতৰৰ পৰা মানুহ এজন সৎ নহলে ৰাজনৈতিক ক্ষেত্ৰখনত নিজৰ নম্ৰতা বজাই ৰাখিব পৰাটো সহজ কথা নহয়। যি নহওক, আমি ভাগ্যৱান যে আমি তেওঁৰ দৰে এগৰাকী নেতা পাইছো। বিৰোধী দল কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰিবলৈ গৈও তেওঁ আত্মমৰ্যাদা আৰু নিজৰ নম্ৰতা যিদৰে হেৰুওৱা নাই সেয়া নতুন প্ৰজন্মৰ বাবে নিশ্চয় আদৰ্শ হ'ব পাৰে। যি নহওক, সৰ্বানন্দ সোণোৱালৰ সম্পূৰ্ণ বক্তব্য শুনাৰ পিছত আপোনালোকৰ কি অভিমত থাকিব সেয়া নিশ্চয় কমেণ্ট বক্সত লিখিব। আৰু কংগ্ৰেছ সম্পৰ্কে যিখিনি কথা তেখেতে ক'লে সেই কথাখিনিত আপোনালোকৰ কিবা দ্বিমত আছে নেকি সেই বিষয়ে নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।